সমস্ত অসমবাসীলৈ মুছলমান সমাজ তথা গোটেই অসমৰ ভাৰতৰ গোটেই জনতাৰ হৈ মই ক'ব বিচাৰিছোঁ যে আমি যেনেকৈ আজি ভাতৃত্ববোধৰ মাজেৰে জীৱন যাপন কৰি আছোঁ, এনেকৈ আমি আগলৈকে এনেকৈ কৰি যাই থাকিম। এইটোৱেই আমাৰ উদ্দেশ্য। আমাৰ আজি ঈদ উল ফিত্ৰৰ নামাজ সাতগাঁও জুমে মছজিদ পঢ়া হ'ল আৰু তাৰ উপৰি আমি যোৱা এক মাহ ৰোজা ৰাখি আমাৰ যিটো আজি এই নামাজ পঢ়াৰ খুচি আমি সকলোৱে উপভোগ কৰিছোঁ। সেইমতে আমি সকলো আমাৰ গুৱাহাটীবাসী, অসমবাসী তথা আমাৰ ভাৰতবৰ্ষ বিশ্বৰ সকলোকে এই শুভেচ্ছা যাচিলোঁ। প্ৰথমতেতো আমি পূৰা বিশ্বৰ শান্তিৰ কাৰণে আমি দোৱা কৰিলোঁ আৰু আমাৰ এই মাহটোত আমি গৰীব ধনী সকলোৱে একেকাৰ হৈ আমাৰ দান দক্ষিণা কৰি সকলোকে যাতে সমান অধিকাৰত আজিৰ এই ঈদৰ দিনটো ভালদৰে খুচি মনাব পাৰে, তাৰ কাৰণে আমি দান দক্ষিণা কৰি আজিৰ এই মাহটোত আমি আজিৰ এই ঈদৰ দিনটো উপলক্ষে হেৰি কৰিছোঁ। ৰাজ্যবাসীলৈ কি আহ্বান জনাব? বিশ্বৰ শান্তিৰ কাৰণে প্ৰতিবাৰ ঈদতে আমি কৰোঁ। এইবাৰো সেই একেই আমাৰ বিশ্বৰ শান্তিৰ কাৰণে যাতে কোনো দুৰ্ঘটনা নঘটক, সকলো যাতে পৃথিৱীৰ চব জীৱ জন্তুৰ পৰা আদি কৰি মানৱ জাতি সকলো যাতে সুখে শান্তি থাকে, সেয়ে দোৱা কৰিছোঁ। অলপ বেছিয়ে হ'ল আমাৰ, বাহিৰতো অলপ এবাৰ আমাৰ দেখিলোঁ 2-3 দিন হৈছে, 2,500-3,000 মান মানুহ হৈছে। আৰু আজি যিটো একমাহ ৰোজা ব্ৰত ৰখাৰ অন্তৰত আজি ৰোজা শেষ হ'ল। শেষ হোৱাৰ মুহূৰ্তত এই এটা আনন্দৰ উৎসৱ পালন কৰা হয়। এই ঈদৰ বহুত মহত্ব আছে। এই ঈদৰ নামাজৰ আগতে আমাৰ যিটো ইছলামৰ তৃতীয় যিটো চৰ্ত, সেই জাকাত আৰু ফিতৰা, প্ৰত্যেকজন মানুহৰ এটা বছৰেকত ব্যক্তিগত এজন মানুহৰ ফিতৰা বনে। ধৰক এইবাৰ ফিতৰা আছিলে, এজন মানুহে ঘৰত এজন গোটা মানুহে গায়ে প্ৰতি 70 টকাকৈ ফেতৰা হিচাপে দিব লাগে। বছৰেকত বাঢ়ি যায়, কমি যায় বস্তুৰ দামৰ লগত, সেইটো হেৰি হয়, সেইটো আদায় কৰিবই লাগিব। ঈদগাহ মৈদানত কিমান লোক ইয়াত অগণন, এইটো সংখ্যাৰ সংখ্যা হিচাপ কৰি পেলাই নিৰ্ণয় কৰিব নোৱাৰি। বিপুৰীয়া অঞ্চলৰ গোটেই মানুহ ইয়াত আহিছে। আনকি আমাৰ ইছলাম ধৰ্মৰ মানুহৰ উপৰিও আমাৰ ওচৰ পাজৰে যিমান অন্য ধৰ্মাৱলম্বী মানুহ আছে তেওঁলোকে সহযোগ কৰিছেহি আহি পেলাই। দোকান বজাৰৰ আদিৰ পৰা লৈ কি কামনা কৰিলে? ইয়াৰ পৰা আমি বিশ্ব শান্তিৰ এটা কামনা কৰিলোঁ, ভাল দোৱা কৰিলোঁ যাতে সকলোৱে মিলি আমাৰ দেশক আগুৱাই নিব পাৰিম আৰু শান্তিৰে বসবাস কৰিব পাৰিম।